আৰু গীতা জয়ন্তী, জয়ন্তী মানে হৈছে জন্ম জয়ন্তী, গীতাৰ জন্মদিন। এতিয়া কেতিয়া হৈছিল গীতাৰ জন্মদিন, কেনেকৈ জন্ম জয়ন্তী পালন কৰা হয়, এইটো বিষয় হৈছে যিদিনাখন ভাৰতবৰ্ষত মহাভাৰতৰ যুদ্ধ আৰম্ভ হৈছিল। এই মহাভাৰতৰ যুদ্ধ আৰম্ভ হোৱা প্ৰথম দিনটোৱে আজিৰ দিনটো আছিল। আঘোণ মাহৰ শুক্ল একাদশী তিথি, যাক মোক্ষদা একাদশী বুলি কোৱা হয়, আজিৰ তাৰিখতে দিনৰ 10:45 পৰা এই গীতা আৰম্ভ হৈছিল। ভগৱান কৃষ্ণই যেতিয়া অৰ্জুনে যুদ্ধ নকৰোঁ বুলি ৰথত বহি দিছিল, গাণ্ডীৱ ধনু ত্যাগ কৰি, তেতিয়া ভগৱান কৃষ্ণই গীতা আৰম্ভ কৰিছিল, গীতাৰ কথা শুনাইছিল অৰ্জুনক। আৰু তেতিয়া সেইদিনা আছিল দেওবাৰ। ইয়াত শ্ৰীমদ ভাগৱত গীতাত 18টা অধ্যায় আছে আৰু 18টা যোগ আছে, সম্পূৰ্ণ 700টা শ্লোক আছে। এই 700টা শ্লোক ভগৱান কৃষ্ণই 45 মিনিটত অৰ্জুনক শুনাই শেষ কৰিছিল। আৰু 45 মিনিট সময় ভগৱান কৃষ্ণই দুয়োপক্ষত কৌৰৱ আৰু পাণ্ডৱৰ দুয়ো যোদ্ধাবিলাকক নিথৰ কৰি ৰাখিছিল। নিজৰ মায়াৰ পাশত আবদ্ধ কৰি তেওঁলোকক জড় বস্তুৰ দৰে ৰাখি ভগৱান কৃষ্ণই অৰ্জুনক এই গীতা ফাঁকি শুনাইছিল। আৰু এই দ্বিতীয়বাৰৰ বাবে শুনাইছিল। প্ৰথমবাৰটো আগতে এইবাৰ ভগৱান কৃষ্ণই শুনাইছিল সূৰ্যদেৱক, এইটো কোনো লোকাচাৰ হোৱা নাই। ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে যেতিয়া ভগৱান কৃষ্ণই মহাভাৰতৰ যুদ্ধত শুনাইছিল আজিৰ দিনটোতে। গতিকে এই আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই গীতাৰ জন্ম জয়ন্তী হিচাপে পালন কৰি আহিছে। সমগ্ৰ ভাৰতবৰ্ষতেই নহয়, বিশ্বত গীতা জয়ন্তী পালন কৰা হয়। কেৱল ইয়াতেই নহয়, ইয়াৰ লগতে সংগতি ৰাখি আজি আমাৰ শংকৰদেৱ নিকেতন মোহৰী কেম্পেও পালন কৰা হৈছে। খুব ভাল কথা। গতিকে গীতাটো হৈছে আমাৰ ভাৰতবৰ্ষৰ পৰা বিভিন্ন ৰাষ্ট্ৰলৈ খবৰ দিব পৰা এখন গ্ৰন্থ, যিখন গ্ৰন্থই বিশ্বক পৰিচালিত কৰি আছে। এয়াই হৈছে শ্ৰীমদ ভাগৱত গীতা। ইয়াত গীতাত কেৱল অৰ্জুন আৰু কৃষ্ণৰ কথোপকথন আছে। বিখ্যাত যুগত সঞ্জয় আৰু ধৃতৰাষ্ট্ৰৰ আছে, তাৰপিছত ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ কথোপকথন আছে।